আজিৰ এই ভিডিঅ'টো ক্লাছ 8ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগত এই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু-বান্ধৱীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'টিত ক্লাছ 8ৰ ছায়েন্সৰ চেপ্টাৰ 4 মেটেলছ এণ্ড নন মেটেলছ অৰ্থাৎ পদাৰ্থ, ধাতু আৰু অধাতু এই অধ্যায়টিৰ পৰা কেইটামান কুৱেশ্যন আলোচনা কৰিম, যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি চাওঁ আহাচোন এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এক্সামসমূহত। প্ৰথম কুৱেশ্যনটো চোৱা যে মেটেলছ জেনেৰেলি আৰ ছলিডছ হুইচ অফ দ্য ফলোয়িং মেটেলছ ইজ ইন দ্য লিকুইড ষ্টেট এট ৰুম টেম্পাৰেচাৰ। ধাতুসমূহ সাধাৰণতে গোটা পদাৰ্থ, তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকিব। এতিয়া যিবোৰ ধাতু আছে হয়নে, সেই ধাতুবোৰ সাধাৰণতে গোটা পদাৰ্থ, কিন্তু এনেকুৱা এটা ধাতু আছে যিটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে। সেই ধাতুবিধৰ নাম কি সুধিছে, সেয়া হৈছে অপশ্যন নম্বৰ 8 থকা মাৰ্কিউৰি, পাৰা ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো, হুইচ ওৱান অফ দ্য ফলোয়িং মেটেলছ ৰিয়েক্ট ভাইগাৰাছলি উইথ অক্সিজেন এণ্ড ৱাটাৰ। তলৰ কোনটো ধাতুৱে অক্সিজেন আৰু পানীৰ সৈতে সহজে বিক্ৰিয়া কৰে। অপশ্যন চোৱা, এত আছিলে ছডিয়াম, বিত আছিলে এলুমিনিয়াম, চিত আছিলে কেলছিয়াম আৰু অপশ্যন নম্বৰ ডিত আছিলে মেগনেছিয়াম। কুৱেশ্যনত আমাক সুধিছে যে কোনটো ধাতুৱে অক্সিজেন আৰু পানীৰ সৈতে সহজে বিক্ৰিয়া কৰে। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো ছডিয়াম ধাতুৱে অক্সিজেন আৰু পানীৰ সৈতে সহজে বিক্ৰিয়া কৰে। নেক্সট এই পাঠৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে এক্সামসমূহত যে দ্য নন মেটেল হুইচ ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ ইজ। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত অধাতুবিধ কি সুধিছে। অপশ্যন চোৱা, এত আছিলে আয়ডিন, বিত আছিলে ক্লৰিন, চিত আছিলে কাৰ্বন আৰু অপশ্যন নম্বৰ ডিত আছিলে ব্ৰমিন। কাৰেক্ট এনচাৰটি হৈছে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা অধাতুবিধ হৈছে ব্ৰমিন। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে প্ৰিভিয়াছ ইয়াৰৰ NMS এক্সামত আহিছিল। গতিকে এইবাৰো এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে সম্পূৰ্ণ MCQসমূহ তোমালোকে আমাৰ এপত পাবা, অৰ্থাৎ অনলাইন ক্লাছত পাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, তোমালোকে অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। তাত তোমালোকে মেথছ, ৰিজনিং, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স যিমানখিনি কুৱেশ্যন অহাৰ চান্স আছে তাত গোটেইখিনি তাত তোমালোকে পাবা। মাত্ৰ 199 টকাত তোমালোকক গোটেইখিনি দি দিয়া হ'ব। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। এতিয়াৰ পৰা নেক্সট ইম্পৰ্টেণ্ট হৈছে যে তাপৰ সুপৰিবাহী আৰু তাপৰ কুপৰিবাহী কি। ইয়াত ধুনীয়াকৈ লিখা আছে চোৱা যে লৌৰমাৰী, গজাল আৰু তামৰ তাঁৰ হৈছে সুপৰিবাহী। এতিয়া সুপৰিবাহী কি হয়, সুপৰিবাহী হৈছে যিবোৰ পদাৰ্থই সহজে তাপ পৰিচালনা কৰিব পাৰে, সেইবোৰক তাপৰ সুপৰিবাহী বুলি কোৱা হয়। যেনে লৌহ, তাম, এলুমিনিয়াম আদিবোৰ হৈছে তাপৰ সুপৰিবাহী। এইবোৰৰ মাজেৰে সহজে তাপ পৰিচালনা কৰিব পাৰে। ঠিক আছে। নেক্সট এতিয়া চোৱা যে কুপৰিবাহী কি হয়, তাপৰ কুপৰিবাহী কি হয়, যেনে গন্ধকৰ টুকুৰা, কয়লাৰ টুকুৰা আদিবোৰ হৈছে তাপৰ কুপৰিবাহী। তাপৰ কুপৰিবাহী বা অপৰিবাহী বুলি কাক কয়, যিবোৰ পদাৰ্থই তাপ সহজে পৰিচালনা কৰিব নোৱাৰে সেইবোৰক তাপৰ কুপৰিবাহী বা অপৰিবাহী বুলি কোৱা হয়। যেনে কাঠ, প্লাষ্টিক, গ্লাছ, বায়ু আদি হৈছে তাপৰ কুপৰিবাহী। তাপৰ কুপৰিবাহী হোৱাৰ কাৰণে আমি কাঠ এটুকুৰা তেতিয়া জুই জ্বলি থাকে, তেতিয়া আমি কাঠ এটুকুৰা অন্য ফালে বা অন্য মূৰত আমি হাতেৰে ধৰিব পাৰোঁ। যদি তাপৰ সুপৰিবাহী হ'লহেঁতেন তেতিয়াহ'লে আমি ধৰিব নোৱাৰিলোহেঁতেন। ঠিক আছে। নেক্সট চোৱা, ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে কেতিয়াবা কুৱেশ্যনটো এনেকৈ দিয়ে কম্পিটিটিভ এক্সামসমূহত যে তলত দিয়া কোনবিধ ধাতু। ঠিক আছে। এতিয়া ধাতুসমূহ ইয়াতে কেইটামান দিয়া আছে, কেইটা মনত ৰাখিবা যে লৌহ, তাম, এলুমিনিয়াম, কেলছিয়াম, মেগনেছিয়াম আদিবোৰ হৈছে ধাতুৰ উদাহৰণ। বা কুৱেশ্যনত এনেকৈও দিব পাৰে যে তলত দিয়া কোনবিধ অধাতু। এতিয়া চোৱা, ইয়াতে অপশ্যন 4টা দিব, তাতে 3টা ধাতুৰ নাম লিখা থাকিব, এটা অধাতুৰ নাম লিখা থাকিব। সেই অধাতুৰ নামটো আমি বিচাৰি উলিয়াব লাগিব। অধাতুৰ নামকেইটা মনত ৰাখিবা যে গন্ধক, কাৰ্বন, অক্সিজেন, ফছফৰাছ আদিবোৰ হৈছে অধাতুৰ উদাহৰণ, যাক ইংলিছত নন মেটেল বুলিও কোৱা হয়। নেক্সট তোমালোকে মনত ৰাখিবা যে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটো কি। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হৈছে পাৰা। ঠিক আছে, এইটো মনত ৰাখিবা, এইটো কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে।
এটা বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনকেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে। নেক্সট তোমালোকে মনত ৰাখিবা যে ছডিয়াম হৈছে ধাতু বৰ সক্ৰিয়, ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে আৰু এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়, সেইকাৰণে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়। এইটো কুৱেশ্যন বনাই দিয়ে, ঠিক আছে। আমি আৰম্ভণিতে সেইখন কুৱেশ্যন আলোচনা কৰিছিলোঁ, তাতো ইয়াৰ পৰা এটা কুৱেশ্যন বনাই দিছিলে। মনত ৰাখিবা ছডিয়াম ধাতু হৈছে বহুত সক্ৰিয় ধাতু আৰু ই যেতিয়াই অক্সিজেন আৰু ই কি কৰে, অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে আৰু সেই বিক্ৰিয়াটোত কি উৎপন্ন হয়, প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় আৰু সেইবাবে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়, ঠিক আছে। মনত ৰাখিবা। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে মৌলৰ ক্ষুদ্ৰতম কণাটো কি? মৌলৰ ক্ষুদ্ৰতম যিটো কণা সেয়া হৈছে পৰমাণু। আৰু মনত ৰাখিবা যে প্ৰাকৃতিকভাৱে থকা মৌলৰ সংখ্যা 96তকৈ বেছি নহয় আৰু অধাতুৰ সংখ্যা 20তকৈও কম। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে মনত ৰাখিবা যে মৌলৰ যিটো ক্ষুদ্ৰতম কণা সেয়া হৈছে পৰমাণু আৰু প্ৰাকৃতিকভাৱে থকা মৌলৰ সংখ্যা 96তকৈ বেছি নহয়, এইটো মনত ৰাখিবা। লগতে অধাতুৰ সংখ্যা 20তকৈও কম। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰায় কুৱেশ্যন পৰীক্ষাত আহি থাকে।